বয়সত চাৰিআলিৰ এবিটি একাডেমীত প্ৰতিভা সন্ধানী পৰীক্ষা। একাডেমী প্ৰাংগণত দেওবাৰে অনুষ্ঠিত হৈ যায় প্ৰতিভা সন্ধানী পৰীক্ষা 2025। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় উক্ত প্ৰতিভা সন্ধানী পৰীক্ষা। পৰীক্ষাত কামৰূপ, দৰং আৰু বাক্সা জিলাৰ 5 শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে অনুষ্ঠিত কৰা এই পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত শিক্ষাৰ্থীক অহা 30 অক্টোবৰত এমিতি একাডেমীৰ নৱাগত আদৰণি সভাৰ মঞ্চত মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। মিউজিক ৰিপৰ্ট AIN লাইভ। আমাৰ এমিতি একাডেমীৰ এইটো এটা ধাৰাবাহিক এটা ধাৰা। আমি প্ৰত্যেক বছৰে আমাৰ এই যিটো টেলেণ্ট চাৰ্চ পৰীক্ষা, প্ৰতিভা সন্ধানী পৰীক্ষা, এইটো পাতি আহিছোঁ আৰু প্ৰত্যেকবাৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা যথেষ্ট সহায় লাভ কৰিছোঁ। আৰু যোৱাবেলি প্ৰায় 400ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাটো দিছিল। এইবাৰ তাতকৈ কিছু বেছি হোৱা পৰিলক্ষিত হৈছে আৰু ছাত্ৰ ছাত্ৰীৰ যিটো আগ্ৰহ বা উৎসাহ, সেইটো দেখি আমি কিছু অনুপ্ৰেৰণা লাভ কৰিছোঁ। আৰু এমিতি একাডেমীয়ে এই যিটো ধাৰাবাহিকতা, এইটো আমি অক্ষুণ্ণ ৰাখিম আৰু ভৱিষ্যতেও এনেকুৱা পৰীক্ষা পাতিব পাৰিম বুলি আমি সকলোৱে আশা প্ৰকাশ কৰোঁ। এমিতি একাডেমী বাইহাটা চাৰিআলিৰ মাজমজিয়াত এখন আগশাৰীৰ শিক্ষানুষ্ঠান। প্ৰতি বছৰে এমিতি একাডেমীয়ে এই প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। বৃহত্তৰ পূব কামৰূপ এলেকাত আমাৰ যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰী আছে, তেওঁবিলাকক এটা মঞ্চ দিয়া হৈছে, সুযোগ দিয়া হৈছে যে তেওঁবিলাকৰ মাজৰ পৰা আমি প্ৰতিভাধৰসকলক বিচাৰি উলিওৱাত এই পৰীক্ষাই আমাক সহায় কৰিছে। আজি আমি যথেষ্ট আনন্দিত হৈছোঁ যে বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন বিদ্যালয়ৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী, যোৱাবেলিতকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ এই পৰীক্ষালৈ সঁহাৰি জনাই আহিছে। আমি 2টা বেটছ কৰি পেলাই এই পৰীক্ষাটো অনুষ্ঠিত কৰিবলগীয়া হৈছে। আমি অভিভাৱক মণ্ডলীকো দেখিছোঁ। গতিকে আমি এই ছাত্ৰ ছাত্ৰীসকলক এমিতি একাডেমীৰ জৰিয়তে আমি শুভেচ্ছাও জ্ঞাপন কৰিছোঁ যে আগন্তুক যিটো হাইস্কুল সেৱান্ত পৰীক্ষা আহি আছে, তাত ভাল ৰিজাল্ট কৰক, সেইটো আমি বিচাৰিছোঁ। আৰু আমি এমিতিয়ে এই ধাৰাটো অনাগত দিনতো অব্যাহত ৰাখিম বুলি পেলাই মনস্থ কৰিছোঁ। স্বপ্ন শইকীয়া, মই বিষ্ণুজ্যোতি হাইস্কুলৰ পৰা আহিছোঁ, মাৰিবাৰীৰ আন্ধেৰিঘাট। আৰু আজি আহি কিনে ভালে লাগিছে ইয়াতে। পৰীক্ষাটো এদি ভালে লাগিছে। বহু ধৰণৰ MCQ গম পাইছোঁ, কেনেধৰণে আহিব পাৰে বৰ্ড এক্সামত। নাম শ্ৰী গৰিমা ডেকা, মই বৰপথাৰৰ পৰা আহিছোঁ, কাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা। আজি এই পৰীক্ষাটো দি বহুত বেছি ভাল লাগিল। মোৰ এটা সপোন আছে ডক্তৰ হোৱাৰ, আৰু মই এইখন বিদ্যালয়ৰ পৰা সেইটো হ'বলৈ চেষ্টা কৰিম। আৰু ইয়ালৈ আহি মোৰ বহুত বেছি ভাল লাগিল। আমাৰ আশীৰ্বাদ হিচাপে আমাৰ জীৱনটো যাতে সুচাৰুৰূপে পৰিচালিত হয়, তাৰ বাবে ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ। এই বিদ্যালয়খন আহি সঁচাকৈ বহুত বেছি ভাল লাগিল। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।